দুই শত্ৰুবন্ধু হলে বিপদ আমেৰিকাৰ। ট্ৰাম্পৰ শুল্ক যুদ্ধৰ ভয়ংকৰ পৰিণাম ভুগিব এতিয়া আমেৰিকাই। এছিয়াৰ উত্থানৰ লগে লগে ঘটিব পশ্চিমৰ পতন। ভাৰতৰ হাতত বিশ্বৰ নতুন ৰাজনীতি। আমেৰিকাৰ দাদাগিৰি শেষ হ'ব নেকি? কোৱা হয় যে যেতিয়া দুই পুৰণি শত্ৰুৱে হাত মিলাই তেতিয়া তৃতীয়জনৰ ৰাতিৰ টোপনি হাৰাম হৈ যায়। ঠিক এতিয়া আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত তেনে এক ভয়ংকৰ পৰিস্থিতিৰে সৃষ্টি হৈছে ভাৰত, চীন আৰু আমেৰিকাৰ মাজত। এফালে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে আৰম্ভ কৰিছে এক ভয়ানক শুল্ক যুদ্ধ, যাৰ জুই সকলো ফালে বিয়পি পৰিছে। ভাৰতৰ ওপৰত 50% পৰ্যন্ত শুল্ক জাপি দিয়া হৈছে, আনকি ইউৰোপকো ভাৰতৰ বিৰুদ্ধে উচতনি দিয়া হৈছে। কিন্তু হঠাৎ খেলখনৰ পাখা উলটি যোৱাৰ উপক্ৰম হৈছে। যি চীনে সদায় ভাৰতক শত্ৰু জ্ঞান কৰি আহিছিল, সেই চীনে এতিয়া ভাৰতৰ ফালে বন্ধুত্বৰ হাত আগবঢ়াইছে। আৰু এইটোৱে আমেৰিকাৰ বাবে হ'ব পাৰে আটাইতকৈ ডাঙৰ আঘাত। ট্ৰাম্প প্ৰশাসনে ভাবিছিল যে শুল্কৰ ভয় দেখুৱাই তেওঁলোকে বিশ্বৰ অৰ্থনীতি নিয়ন্ত্ৰণ কৰিব, কিন্তু তেওঁলোকে নাজানিছিল যে তেওঁলোকে নিজৰ বাবে এক ভয়ংকৰ শত্ৰুৰ জাল তৈয়াৰ কৰি আছে। সেই সময়ত ভাৰত আৰু চীনৰ এই ঘনিষ্ঠতাই আমেৰিকাৰ বাবে এক অসহনীয় মূৰৰ কাবুৰণিৰ সৃষ্টি কৰিছে। ভাৰতত থকা চীনৰ ৰাষ্ট্ৰদূত চুফেই হঙে এক বিস্ফোৰক মন্তব্য কৰি কৈছে যে আমি ইতিহাস সলনি কৰিব নোৱাৰো, কিন্তু আমি মিলি এক নতুন ভৱিষ্যত গঢ়িব পাৰো। তেওঁৰ মতে ভাৰত আৰু চীন এক হলে এছিয়াৰ শক্তি দুগুণে বৃদ্ধি পাব আৰু পশ্চিমীয়া দেশবোৰৰ দাদাগিৰি চিৰদিনৰ বাবে শেষ হৈ যাব। এয়া কেৱল এক বক্তব্য নহয়, বৰঞ্চ আমেৰিকাক একাষৰীয়া কৰি এক নতুন বিশ্ব ব্যৱস্থা গঢ়াৰ বাবে চীনৰ এক পোনপটীয়া প্ৰস্তাৱ। ট্ৰাম্পে এই কথা ভালদৰে জানে যে যদি ভাৰত, চীন আৰু ৰাছিয়াৰ মহাশক্তিশালী জোঁট গঠন হয়, তেন্তে বিশ্বত আমেৰিকাৰ একছত্ৰী সাম্ৰাজ্যৰ পতন নিশ্চিত। ডলাৰৰ ওপৰত চলি থকা বিশ্ব অৰ্থনীতি থানবান হৈ যাব। এছিয়াৰ শক্তি ইমানেই বাঢ়িব যে পশ্চিমীয়া দেশবোৰ শক্তিহীন হৈ পৰিব। সেইবাবে ট্ৰাম্পে ভাৰতক অকলে পেলাবলৈ অহৰহ চেষ্টা চলাই আহিছে। কিন্তু চীনৰ এই নতুন চালটোৱে সমগ্ৰ খেলখনকে সলনি কৰি দিয়াৰ ইংগিত দিছে। অৱশ্যে ভাৰত চীনৰ সম্পৰ্ক ইমান সহজ নহয়। অৰুণাচল, লাডাখ, ডকলাম আৰু গালৱানৰ দৰে তেজৰ চেকুৰা এতিয়াও শুকুৱাই নাই। কিন্তু চীনৰ ৰাষ্ট্ৰদূতে গান্ধী আৰু ঠাকুৰৰ নাম লৈ ইংগিত দিছে যে তেওঁলোকে অতীত পাহৰি এক নতুন অধ্যায় আৰম্ভ কৰিব বিচাৰে। কিন্তু ভাৰতেও নিজৰ স্থিতি স্পষ্ট কৰি দিছে। বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে হুংকাৰ দি কৈছে যে ভাৰতৰ স্বাৰ্থৰ লগত কোনো ধৰণৰ বুজাবুজি নহ'ব। ভাৰতে আমেৰিকাৰ ভাবুকিক লৈও ভয় নকৰে বা চীনৰ সন্মুখত মূৰ দোৱাবলৈও নাযায়। যদি আলোচনা হ'ব তেন্তে সেয়া কেৱল ভাৰতৰ চৰ্তত। অৰ্থাৎ ভাৰতে এইবাৰ এক অতি চতুৰ খেল খেলিছে। আমেৰিকা আৰু চীন উভয়কে ভাৰসাম্যত ৰাখি নিজৰ স্থান শক্তিশালী কৰিছে। এটা আটাইতকৈ ডাঙৰ প্ৰশ্নটো হ'ল ভাৰত আৰু চীনে সঁচাকৈ হাত মিলাব নেকি? যদি সেয়াই হয় তেন্তে বিশ্ব শক্তিৰ ভাৰসাম্য সম্পূৰ্ণৰূপে সলনি হৈ পৰিব আৰু আমেৰিকাৰ আধিপত্যও চূৰ্ণ বিচূৰ্ণ হৈ যাব। চীনে বাৰে বাৰে বন্ধুত্বৰ হাত আগবঢ়াইছে আৰু আমেৰিকাৰ অস্থিৰতা স্পষ্টকৈ ধৰা পৰিছে। আগন্তুক সময়ত ভাৰতে কোন দিশে খোজ পেলাব তাৰ ওপৰতে নিৰ্ভৰ কৰিব বিশ্বৰ ভৱিষ্যত। এই বিষয়ে আপোনাৰ মতামত কি? চীনৰ এই প্ৰস্তাৱ ভাৰতে গ্ৰহণ কৰা উচিত নে? কমেণ্টত জনাওক আপোনাৰ মতামত।